অনিল নগৰৰ বানপানী ইউএছ টিমৰ বাবে হোৱা নাই 15-20 বছৰ ধৰি বানত ককবগাই আছে অনিল নগৰবাসীয়ে এই ইউএছ টিম হিটনা বনাইছে কিন্তু আমি 15-20 বছৰ ধৰি এনেকৈ ভুগি আছো এবুকু পানী এককাল পানী আমাৰ মানুহ হেৰাই গ'ল আমাৰ মাজৰ পৰা কত মানুহ কতজন মানুহ হেৰাই গ'ল কৰকৰ পৰা পানী নামি আহি কৃত্ৰিম বান হয় অনিল নগৰ নবীন নগৰত বামুনি মৈদাম চানমাৰী পূব খৰণিয়াৰ পৰা অহা পানীৰ ফলত অনিল নগৰ নবীন নগৰত হয় কৃত্ৰিম বান অনিল নগৰ নবীন নগৰৰ পানী এয়া ইউএছ টিমৰ পানী নহয় এয়া আপোনাৰ মেঘালয়ৰ পানী নহয় এয়া আমাৰ মানে সম্পূৰ্ণ বিপৰীত ছবি আমাৰ গোটেই নলাবিলাক আমাৰ অনিল নগৰত লগাই দিছে সেই হুদুৰ আপোনাৰ সেই যে গুৱাহাটী কলেজৰ তলৰ যিখিনি পানী গোটেইখিনি পানী আমাৰ এইফালে বৈ আহে আপোনাৰ এই পূব খৰণীয়া গোটেই পানীখিনি আমাৰ ফালে ঠেলি দিছে চানমাৰী গোটেইখিনি পানী আমাৰ ফালে ঠেলি দিছে সেইকাৰণে আমি ইয়াতে ককবকাই আছোঁ আজি 15-20 বছৰ ধৰি হাতত চৰিয়া আতচি কাছ লৈ জেহাদীক বিচাৰিলে অনিল নগৰৰ ভুক্তভোগী ৰাইজে ইউএছ টিমক দুখ দিয়াতকৈ গুৱাহাটীৰ কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰিলে ভুক্তভোগী ৰাইজে দাদা আপোনাক হাতত দেখা পোৱা গৈছে এটা চৰিয়া লৈ পিনে পানীত আৰু এটা আতচি কাছেৰে চাই থকা দেখা পোৱা গৈছে কি কৰিছে আপুনি নহয় মানে পানীত তাৰমানে জেহাদী আছে নেকি চাইছোঁ হা জেহাদী মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ক'লেতো পানীত জেহাদী আছে গতিকে পানীত জেহাদী আছে নেকি অলপ মানে ভয় খাইছোঁ আমাৰ ইয়াৰে অনিল নগৰ নবীন নগৰৰ পানীটো জেহাদী থাকিব পাৰে সেইকাৰণে মানে চাইছোঁ টেষ্ট কৰি যে পানীত জেহাদী আছে নেকি আমাৰ যিটো প্ৰধান সমস্যা বানপানীৰ আজি আমি 30 বছৰ ধৰি ভুগি আছোঁ এতিয়া আমাৰ সমস্যাটো আপোনালোকে সমাধান কৰাৰ চেষ্টাটো প্ৰথমতে কৰক গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান বুলি ক'লেই প্ৰথমে মনলৈ আহে অনিল নগৰ নবীন নগৰৰ কথা কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই সঁচাই মহানগৰীৰ বহু অঞ্চলত বানপানী মেঘালয় বা ইউএছ টিমৰ পৰা বাগৰি অহা বৰষুণৰ পানীৰ ফলতে হয় নেকি 15-20 বছৰ ধৰি বানত ককবকাই আছে অনিল নগৰ নবীন নগৰবাসীয়ে কিন্তু ইউএছ টিএম নে বামুনি মৈদাম চানমাৰী পূব খৰণিয়াৰ পৰা অহা পানীৰ ফলত অনিল নগৰ নবীন নগৰত হয় কৃত্ৰিম বান গুৱাহাটীৰ কৃত্ৰিম বানক ফ্লাড জেহাদ দেখা মুখ্যমন্ত্ৰীক উভতি ধৰি নৰ্থ ইষ্ট নাওৰ সন্মুখত মহানগৰীৰ ভুক্তভোগী ৰাইজে কি ক'লে চাওক আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদন ইউএছ টিএমে ফ্লাড জেহাদ চলাইছে আৰু ইউএছ টিএম বনাওঁতে পাহাৰ কাটি যি বনাব লগা হৈছে তাৰ ফলতে মেঘালয়ৰ পানী অসমলৈ আহি গুৱাহাটীত বানপানী হৈছে এই মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে যে ইউএছ টিএমৰ পাহাৰ কাটাৰ ফলতেই তাৰ পানী বাগৰি আহি অসমত নাইবা গুৱাহাটীত বানপানী হৈছে কিন্তু এই কথা কিমান সত্য কিমান দূৰলৈ সঁচা এই যিহেতু এজাক বৰষুণৰ ফলতে গুৱাহাটী মহানগৰী এককাল পৰ্যন্ত পানী হয়গৈ আৰু দুদিনমান পূৰ্বে দেখা পোৱা গৈছিল যে বিভিন্ন ঠাইত বিভিন্ন বৰ ভয়ংকৰ ধৰণে এটা বানপানীয়ে যি এটা ভয়াৱহ ৰূপ লৈছিল কিন্তু প্ৰকৃতাৰ্থত মুখ্যমন্ত্ৰী কোৱাৰ দৰে যে যিহেতু বানৰ জেহাদ চলাইছে নাইবা ইউএছ টিএমৰ পাহাৰ কাটাৰ ফলতেই অসমত বানপানী নাইবা গুৱাহাটীত বানপানী হৈছে বুলি কৈছে কিমান দূৰ সঁচা ইয়াৰ ভুক্তভোগী ৰাইজ আছে গুৱাহাটী মহানগৰীৰে অনিল নগৰত মই বৰ্তমান আছোঁ আৰু ইয়াৰ ভুক্তভোগী ৰাইজ আছে আৰু তেখেতৰ পৰা মই মন্তব্য জানিব বিচাৰিম যে আচলতে দাদা যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰৰ দিনটোত তেখেতে কৈছিল যে ইয়াতে বান জেহাদ চলিছে আৰু মেঘালয়ৰ যি ইউএছ টিএম আছে সেই ইউএছ টিএম বনাৰ ফলত যি পাহাৰ কাটিব লগা আছে সেই পাহাৰ কাটাৰ ফলতে অসমত নাইবা গুৱাহাটীত বানপানী হৈছে কিমান দূৰ সঁচা নাই সঁচাকৈ আমি দুৰ্ভাগ্যজনক ব্যাখ্যা দিছোঁ তেওঁলোকে এটা কথা ক'ব আমি সেইটোৱেই মানি ল'ম এইটো কেনেকৈ হ'ব আমি ভুক্তভোগী আজি 15-20 বছৰ ধৰি আমি এককাল পানীত এবুকু পানীত আমি ককবকাই আছোঁ আমাৰ অৱস্থা কি তেওঁলোকে ভালকৈ জানে ভালকৈ হৃদয়ংগম কৰিব পাৰে কিন্তু তেওঁলোকে নাভাবে আমাৰ পিছৰ কথাটো তেওঁলোকে এটা কথা ক'লে আমি মানি ল'ম সেইটো কেতিয়াও হ'ব নোৱাৰে ইউএছ টিএম সিদিনা হৈছে আমি বানপানীত ভুগি আছোঁ আজি 15-20 বছৰ ধৰি সেই একেই খেল সেইকাৰণে কৈছোঁ যে ভুৱা বৰা কিছুমান কথা ক'লেই আমি কেতিয়াও মানি লওঁ তেওঁ যোনেই নহওক আমি এটাই বিচাৰোঁ যে ইউএছ টিএমৰ পানী আহক নাইবা আপোনাৰ মেঘালয়ৰ পানী আহক আমি এটাই বিচাৰোঁ আমাৰ কৃত্ৰিম বানপানী নোহোৱা হ'ব লাগে পানীয়েই আকৌ সিদিনা কৈছিলে একে সিংহল মহোদয়ে ৰঙা পানী আৰু ক'লা পানীয়েই বানপানীয়েই সেইকাৰণে কৈছোঁ যে আমি এবুকু পানীত ককবকাই আছোঁ তেওঁলোকে কিছুমান ভুৱা বৰা তুলুঙা মন্তব্য দি গুচি যাব সেইটো কেতিয়াও হ'ব নোৱাৰে আমাক হাঁহিহঁতৰ বাৰ্তা কিয় কৰে তেওঁলোকে তুলুঙা মন্তব্য দিয়ে আমাক সেইকাৰণে কৈছোঁ যে আমাৰ বানপানী নিশেষ হ'বই লাগিব আমাৰ ডাইভাৰশ্যন হ'বই লাগিব আৰু আমাৰ গুৱাহাটীক আমাৰ মানুহখিনি স্থানীয় মানুহখিনি সদায় আমি মানে একদম শান্তিত
জীয়াই থাকিব বিচাৰোঁ আমাৰ কৃত্ৰিম বানপানী নোহোৱা হ'বই লাগিব তেওঁলোকে এইবিলাক টুলুঙা মন্তব্য কেতিয়াও নকৰিব আমি দুখ পাওঁ আমি অতিশয় দুখিত তাৰ কাৰণে যে এজন দক্ষ মুখ্যমন্ত্ৰী বা দক্ষ মিনিষ্টাৰ বা আমাৰ যিখিনি নগৰ উন্নয়ন মিনিষ্টাৰ এইবিলাক কথা আমি শুনিবলৈ কেতিয়াও ৰাজি নহয় আচলতে আমাক লাগে আমাক স্থায়ী সমাধান লাগে আমাক কৃত্ৰিম বানপানী শেষ হ'ব লাগে কিয় অনিল নগৰ নবীন নগৰৰ বানপানী USTM বনোৱাৰ পিছত হ'ল নেকি আমাৰ বানপানী আজি 15-20 বছৰ ধৰি আমি লাগি আছোঁ ভুগি আছোঁ ফুটেজে মিছা কথা নকয় আপোনালোকৰ টিভি চেনেলত বাৰম্বাৰ কৈ আছোঁ কিন্তু এই USTM সেইদিনা বনাইছে কিন্তু আমি 15-20 বছৰ ধৰি এনেকৈ ভুগিয়ে আছোঁ এবুকু পানী এককাল পানী আমাৰ মানুহ হেৰাই গ'ল আমাৰ মাজৰ পৰা কতজন মানুহ হেৰাই গ'ল তেওঁলোকৰ কি দোষ আছিল তেওঁলোকৰ দায়িত্ব কোনে ল'ব সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ একে সিংহল মহোদয় কেতিয়াও টুলুঙা মন্তব্য নকৰিব আমি দুখত আছোঁ আমি অতিশয় দুখজনক অৱস্থাত আছোঁ এক প্ৰতিকণ্ঠময় পৰিস্থিতিত আছোঁ না খোৱা পানী আছে না খোৱা খাদ্য আছে বানপানী হ'লে যিটো পৰিস্থিতি হয় সেই পৰিস্থিতি কেনেকুৱা হয় আপোনালোকেও ভালকৈ জানে সেইকাৰণে কৈছোঁ টুলুঙা মন্তব্যৰে আমি অতিশয় দুখ পাওঁ লাজ পাওঁ যে দক্ষ মন্ত্ৰীসকলে এনেকুৱা ভাষণ দিয়াতকৈ তেওঁলোকে নিদিয়াই ভাল আৰু আমাৰ কৃত্ৰিম বানপানী নিৰ্শেষ কৰিবলৈ তেওঁলোকে এটা ব্যৱস্থা হাতত ল'ব লাগে অনতি পলমে অতি সোনকালে আমি তাকেই কৈ আছোঁ অনিল নগৰ নবীন নগৰৰ পানী এয়া USTMৰ পানী নহয় এয়া আপোনাৰ মেঘালয়ৰ পানী নহয় এয়া আমাৰ মানে সম্পূৰ্ণ বিপৰীত এটা ছবি আমাৰ গোটেই নলাবিলাক আমাৰ অনিল নগৰত লগাই দিছে সেই সুদূৰ আপোনাৰ সেই যে গুৱাহাটী কলেজৰ তলৰ যিখিনি পানী গোটেইখিনি পানী আমাৰ এইফালে বৈ আহে আপোনাৰ এই পূবভৰণীয়া গোটেই পানীখিনি আমাৰ ফালে ঠেলি দিছে চানমাৰী গোটেইখিনি পানী আমাৰ ফালে ঠেলি দিছে সেইকাৰণে আমি ইয়াতে কক বকাই আছোঁ আজি 15-20 বছৰ ধৰি বাৰম্বাৰ কৈ আছোঁ আমাক ডাইভাৰচন লাগে অনিল নগৰ নবীন নগৰৰ পানী ডাইভাৰচন লাগে উইদাউট ডাইভাৰচন ন' চলিউশ্যন আমাক ডাইভাৰচন নকৰিলে আমি এনেকেই প্ৰতিকণ্ঠময় পৰিৱেশত এই এককাল পানীত ডুবি মৰিম আমাৰ মাজৰ পৰা মানুহ হেৰাই গ'ল সেইকাৰণে কৈছোঁ যে টুলুঙা মন্তব্য নকৰিব মহোদয়সকল হাত জোৰ কৰি আপোনালোকক কৈছোঁ আপোনালোকে টুলুঙা মন্তব্য নকৰিব আমি ভুক্তভোগী আমাৰ অৱস্থা এতিয়া পানী ধান হুঁচৰা প্ৰতিটো ঘৰতে পানী সোমাইছে বোকা সোমাইছে আমি চাফ কৰি তৎপৰ নাই আজি এসপ্তাহ হ'ল পানী হ'ব কিন্তু আমি ঘৰবিলাক এতিয়াও পৰিষ্কাৰ কৰিব পৰা নাই এনেকুৱা এটা পৰিৱেশ আৰু চাওক প্ৰতি বছৰে বানপানীত আমি লাখ লাখ টকা হেৰাই আছোঁ আমাৰ গৈছে আমি টেক্স পে আপোনালোকক টেক্স দিছোঁ আপোনালোকে যেনেকৈ টেক্স বঢ়াইছে তেনেকৈ টেক্স দিছোঁ যেনেকৈ আপুনি বিজুলীৰ আপোনাৰ যিখিনি বঢ়াইছে আপোনাৰ ইউনিটৰ দাম আমি প্ৰত্যেকেই তেনেকৈয়ে দি আছোঁ সেই হিচাপে আমিও পাব লাগে আমিও তাৰ ফল পাব লাগে সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয় বা যিকোনো মন্ত্ৰীয়ে টুলুঙা মন্তব্য নকৰিব অনুৰোধ কৰিছোঁ হাত জোৰ কৰিছোঁ আমাক লাগে স্থায়ী সমাধান আমাৰ কৃত্ৰিম বানপানী নোহোৱা হ'ব লাগে সমগ্ৰ গুৱাহাটীৰ কৃত্ৰিম বানপানী নোহোৱা কৰিব লাগে অনিল নগৰ নবীন নগৰৰ কৃত্ৰিম বানপানী নোহোৱা কৰিব লাগে আপুনি ইয়াৰে স্থায়ী বাসিন্দা এই অঞ্চলৰ অনিল নগৰৰ স্থায়ী বাসিন্দা কিন্তু আপুনি কৈছে যে যিহেতু USTM নিৰ্মাণৰ পূৰ্বৰ পৰাই আপোনালোকৰ এই ঠাইত বানপানী হয় কিন্তু এই বানপানী তেনেহ'লে আপোনালোকৰ যি এই অঞ্চল অনিল নগৰ অঞ্চলত USTMৰ নিৰ্মাণৰ পূৰ্বে যদি বানপানী হৈছিল তেনেহ'লে ক'ৰ পৰা ইয়াৰ পানী বাগৰি আহে আপোনালোকে চাওক চিন্তা কৰি চাওক চানমাৰী কৃষ্ণনগৰৰ গোটেই পানী ভাগ আমাৰ ফালে বৈ আহে আপোনাৰ এই যে সিদিনাখন এয়া আপোনাৰ কি এইটো কয় আপোনাৰ পূব গুৱাহাটীৰ আপোনাৰ এই আপোনাৰ মানে কলেজখন সেই কলেজৰ ছাইডেদি যিটো নলা আছে গুৱাহাটী কলেজৰ সেই নলাটো আমাৰ ফালে লগাই দিলে গোটেই পানী ভাগ আমাৰ ফালে আহে ইয়াৰ প্ৰমাণ কি জানে সিদিনাখন এজন কণমানি ল'ৰা ঢুকাই গ'ল আমাৰ মাজৰ পৰা সেই তেওঁ আহি ক'ত ওলাল আমাৰ অনিল নগৰ নবীন নগৰৰ এই নলা চলাইছে তেনেহ'লে সহজেই অনুমীয় সেই পানী ভাগ ক'ত আহি আছে আমাৰ অনিল নগৰেদি বৈ আনি আমাৰ ইয়াতে আপোনাৰ এই আমাৰ ভৰলু নদীত লগাইছে কিয় লগাব পালে তেওঁলোকে সেইফালে কিয় ডাইভাৰচন নকৰিলে আমি দুখেৰে জনাম সেই ল'ৰাজনৰ কথা সেই কণমানি মানে ল'ৰাজনৰ কথা আমি উনুকিয়াবলৈ বাধ্য হৈ গ'লোঁ আমি দুখেৰে উনুকিয়াইছোঁ কি এটা প্ৰমাণ সেইটো প্ৰমাণে আমাক আপোনালোকক জনাই দিলে যে সমগ্ৰ গুৱাহাটীত বানপানী আমাৰ মানে পানীখিনি আমাৰ ইয়াতে লগাই দিছে আমাৰ নলাত লগাই দিছে এইটো ডাইভাৰচন কৰক আগতে তাৰপিছত আমাক কথা ক'ব আমাৰ যিকোনো কথা আমি কেতিয়াও শুনিবলৈ ৰাজি নহয় আগতেও কৈছিল একে সিংহল মহোদয়ে যে আমাৰ মেঘালয়ৰ পানী নামি আহিছে USTM বনোৱাৰ আগতেও কৈছিল আমাৰ একে সিংহল মহোদয়ে তেওঁ আমাৰ নগৰ উন্নয়ন মন্ত্ৰী তেখেতে কৈছিল যে সমগ্ৰ মেঘালয়ৰ পানীটো ইয়াতে নামি আহে সেইকাৰণে বানপানী হয় আৰু ভৰলু নদীত 2 ফুট পানী বাঢ়িলে আমাৰ ইয়াতে পানী সোমায় এইবিলাক মানে আবুৱা বৰা কথা কিছুমান কৈ আমাক মানে আপোনাৰ লক্ষ্য ভ্ৰষ্ট কৰে তেওঁলোকে আমাক মানে যিটো আমাৰ মেইন ইছ্যুৰ পৰা তেওঁলোকে কি কৰে ডাইভাৰচন কৰে সেইকাৰণে কৈছোঁ যে আচল কথালৈ আহক আমাৰ কৃত্ৰিম বানপানী নোহোৱা কৰক অকল অনিল নগৰ নবীন নগৰ বুলি নহয় গ্ৰেটাৰ গুৱাহাটী আজি ডুবি আছে পানীত কিয় এনেকুৱা
3 দিন ধৰি 4 দিন ধৰি পানী নুশুকায় কিয় নুশুকায় সেইকাৰণে কৈছোঁ আপোনালোকে স্থায়ী সমাধান এটা উলিয়াওক প্ৰতিটো জলাশয় আমাৰ মানে ইভেকশ্যন কৰক তেওঁলোকে ইভেকশ্যন কৰিলে প্ৰশাসনে নিশ্চয় পানীভাগ ঠাইত যাব বৰচলা সৰুচলা দীপৰ বিল আপোনাৰ এইটো কি কয় শিলহাকো তেওঁলোকে ইভেকশ্যন কৰিলে কিন্তু এইবাৰ এটপোৱা পানী নোসোমাল সেইটো কাৰণে দুখজনক কথা তেওঁলোকক উলিয়ালে তেওঁলোকক ইভেকশ্যন কৰিলে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙিলে কিন্তু এই পানীভাগ যাব লাগিছিল তেতিয়াহ'লে ক'লোহেঁতেন কিবা এটা কাম কৰিছে সেইকাৰণে কৈছোঁ দক্ষ মুখ্যমন্ত্ৰী দক্ষ আমাৰ এই নগৰ উন্নয়ন মন্ত্ৰী তুলুঙা মন্তব্য নকৰিব আপোনালোকে নিজৰ কামখিনি কৰক সুচাৰুৰূপে হৃদয়তাৰে কাম কৰক আৰু আমাৰ মুখলৈ চাওক অলপ আমি টেক্স পেয়ী আমি নিশ্চয় আপোনালোকৰ কথামতে কাম কৰি আছোঁ আপোনালোকে যি বিচাৰিছে তাকেই দিছোঁ কিন্তু আমাৰ লৈ তুলুঙা মন্তব্য কৰিলে আমি দুখ পাওঁ সদায় আমি দুখ পাওঁ সেইকাৰণে কৈছোঁ হাত জোৰ কৰি কৈছোঁ আপোনালোকে তুলুঙা মন্তব্য নকৰিব আমাক স্থায়ী সমাধান লাগে আমাৰ কৃত্ৰিম বানপানী শেষ হ'ব লাগে দাদা যিহেতু দেখিবলৈ এতিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে উত্তৰ গুৱাহাটীতো বানপানী কিন্তু সেই বানপানী নে মেঘালয়ৰ নে USTM কাটাৰ ফলত পাহাৰ কটাৰ ফলত সেই বানপানী উত্তৰ গুৱাহাটীত হৈছে বুলি ভাবে নেকি নাই অতিশয় দুখজনক কথা এইবিলাক আচলতে মানে তেখেতসকলে হৃদয়তাৰে বৈজ্ঞানিক পদ্ধতিত যদি চাব লাগে তেনেহ'লে এই বানপানীখিনি কেনেকৈ নিৰ্মূল কৰিব পাৰি সেইটো এটা উপায় উলিয়াব লাগে তেওঁলোকে তুলুঙা মন্তব্য কৰি খুব দুখ লাগে আচলতে উত্তৰ গুৱাহাটীত কিয় বানপানী হ'ল উত্তৰ গুৱাহাটীত ঠাউনি নোপোৱা পানী আপোনাৰ যিটো পানী হৈ গ'ল উত্তৰ গুৱাহাটীত দেখিলেই দুখ লাগে ভয় লাগে কোনোদিন বানপানী নোহোৱা ঠাইত পানী হৈছে সেইকাৰণে কৈছোঁ যে এয়া USTMৰ পানী হ'বই নোৱাৰে এয়া ব্ৰহ্মপুত্ৰই বৈ অহা পানী নিশ্চয় তাত কিবা এটা কাৰণ আছে সেই কাৰণটো উলিয়াই আপোনালোকে বৈজ্ঞানিক পদ্ধতিত সেই বানপানীখিনি নোহোৱা কৰক উত্তৰ গুৱাহাটীৰ পানীখিনিও নোহোৱা হ'ব লাগে আমাৰ মতে এইকাৰণে কৈছোঁ যে USTM দোহাই দি আপোনালোকে হাৰি যাব নোৱাৰিব আপোনালোকে আমাৰ কৃত্ৰিম বানপানীক চাবই লাগিব আপোনালোকে এটা দ্বিতীয় ভৰলৈ খান্দিবই লাগিব নহ'লে আমাৰ পানী কেতিয়াও শেষ নহয় আন এগৰাকী ইয়াৰে যি স্থানীয় ভুক্তভোগী ৰাইজ আছে বানপানীৰ ফলত যি ভুক্তভোগী ৰাইজ স্থানীয় লোক আছে তেখেতৰ পৰা মই জানিব বিচাৰিম আচলতে ইয়াৰ অন্তৰালত কি আছে দাদা আপোনাক হাতত দেখা পোৱা গৈছে এটা চৰিয়া লৈ পিনে পানীত আৰু এটা আতচি কাছেৰে চাই থকা দেখা পোৱা গৈছে কি কৰিছে আপুনি নহয় মানে পানীত তাৰমানে জেহাদী আছে নেকি চাইছোঁ হা জেহাদী মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ক'লেতো পানীত জেহাদী আছে গতিকে পানীত জেহাদী আছে নেকি অলপ মানে ভয় খাইছোঁ আমাৰ ইয়াৰে অনিল নগৰ নবীন নগৰৰ পানীটো জেহাদী থাকিব পাৰে সেইকাৰণে মানে চাইছোঁ টেষ্ট কৰি যে পানীত জেহাদী আছে নেকি লাভ জেহাদ শুনিছিলোঁ লাভ জেহাদ এতিয়া শুনিছোঁ আমি ফ্লাড জেহাদ চব্জিত সাৰ বেছি দিলে হ'ব চব্জি জেহাদ মাছত ইউৰিয়া বেছি দিলে হ'ব মাছ জেহাদ চাৰিওপিনে তোমাৰ জেহাদে জেহাদ লাভ জেহাদ ফ্লাড জেহাদ লাভ জেহাদ ফ্লাড জেহাদ তাৰমানে চব্জি আৰু মাছতো যদি জেহাদ আছে আমাৰো পেটত আছে জেহাদে জেহাদ আমাৰ পেটতো আছে জেহাদে জেহাদ মোৰ চৰকাৰক এটাই অনুৰোধ আপোনালোকে আমাৰ যিটো প্ৰধান সমস্যা বানপানীৰ আজি আমি 30 বছৰ ধৰি ভুগি আছোঁ এতিয়া আমাৰ সমস্যাটো আপোনালোকে সমাধান কৰাৰ চেষ্টাটো প্ৰথমতে কৰক কাৰণ কিয়নো এইবিলাক জেহাদৰ নাম লৈ ধৰক এইটো কমিউনেল কথাটো ফ্লাডত মোৰ মতেতো আহিব নালাগে হা যদি তেওঁ কিবা বেয়া কৰিছে USTMে তেওঁলোকক শাস্তি দিয়ক আইনমতে যদি শাস্তি পায় শাস্তিৰ ব্যৱস্থা কৰক আৰু ইমান দিনে তেওঁলোকে সেইবিলাক পাহাৰ খান্দি মেলি বনাই আছিল কোনো এখন চৰকাৰে দেখা নাছিল নে ইমান বছৰে যে এই পাহাৰবিলাক ভাঙি ছিঙি চেছ কৰি দিয়াৰ ফলত যে গুৱাহাটী মহানগৰীখন ডুবি যাব তাৰে ফ্লাডবিলাক আহিব সময়ত আমি ফ্লাড জেহাদ বুলি ক'ব লাগিব গতিকে এই কথাবিলাক আপোনালোকে চাওক প্ৰধান সমস্যাৰ পৰা আঁতৰি নাযাব আমাৰ সমস্যাটো হৈছে গুৱাহাটী মহানগৰখন আমি নাম দিছোঁ স্মাৰ্ট গুৱাহাটী কিন্তু আমি স্মাৰ্ট গুৱাহাটীখন যদি স্মাৰ্ট কৰি ৰাখিব লাগে তেতিয়াহ'লে প্ৰথমে বানপানীমুক্ত কৰিব লাগিব চাৰিওপিনে পাহাৰ এই পাহাৰবিলাক আগতে গছ গছনি আছিল আৰু আমাৰ গুৱাহাটীৰ ঠায়ে ঠায়ে বহুত নলা নৰ্দমা আৰু হেৰি আছিল খালী ঠাই আছিল তেতিয়া পানী কম আছিল কিন্তু এতিয়া পাহাৰবিলাক টকলা হৈ গ'ল
মানুহৰ ঘৰ হ'ল। গতিকে আমি এতিয়া আগৰ কথা পাহৰি যাব লাগে। এতিয়া নতুন কথা হৈছে কি পাহাৰৰ পৰা যিবিলাক পানী নামি আহে এই পানীবিলাকে আমাৰ বহুত বিপদৰ সৃষ্টি কৰে। যেনে আপোনাৰ চান্দমাৰি পাহাৰ কয়, শৰণীয়া পাহাৰ কয়, ইফালে ৰূপনগৰৰ পাহাৰ কয়, সকলো পাহাৰৰ পৰাই পানী নামি আহে। আপোনাৰ জ্যোতিনগৰ পাহাৰ কয়, সেই জ্যোতিনগৰত অবিনাশ চৰকাৰ ঢুকাইছিল। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। কিন্তু তেওঁৰ মৃতদেহটো আহি পেলাই কি পালে, আমাৰ অনিল নগৰ নবীন নগৰৰ নলা পালে। আপোনাৰ হৃদয়ৰঞ্জন পথত সেই নলাটো আছে অনিল নগৰ নবীন নগৰৰ ওচৰত। গতিকে আপোনালোকে চাওক, আপোনালোকে আমাক চাৰিওপিনৰ পানীবিলাক সোমাই অহাৰ ব্যৱস্থা কৰি দিছে। সেইকাৰণে আজি আমাৰ অনিল নগৰ নবীন নগৰ বানপানীত ডুবি থাকে। আৰু ইয়াত যদি ভানুৰ দিনতে এই পুখুৰীটো খান্দি পেলাই যদি আপোনাৰ পাম্পকেইটা নবহালেহেঁতেন তেতিয়াহ'লে আমাৰ 10 দিনলৈকে পানী থাকিলহেঁতেন। কিন্তু এই চাম ৱেলটো আৰু এই পাম্পকেইটা থকাৰ ফলত আমি আজি কিছু মানে সকাহ পাইছোঁ। আমাৰ 10 দিন বা 7 দিনৰ ঠাইত আজিকালি 1 দিন মেক্সিমাম 1.5 দিন 2 দিন থাকে, তাতকৈ বেছি পানী নাথাকে। কিন্তু আমাক 1 ঘণ্টাৰ কাৰণেও বানপানী নালাগে, কিয়নো আমাৰ খোৱা পানীৰ টেংকিত এই লেট্ৰিন বাথৰুমৰ পানী সোমাই যায় বানপানী হ'লে, আৰু আমি 1 মাহলৈকে লেট্ৰিন বাথৰুমৰ পানী চাফা কৰি তত নাপাওঁ, খোৱা পানীৰ টেংকি চাফা কৰি তত নাপাওঁ। গতিকে আপোনালোকে এইটোৱেই চাব যে মূল সমস্যাটো হৈছে আমাৰ এই পাহাৰৰ ওপৰৰ পৰা নামি অহা পানীবিলাক কেনেকৈ আমি আঁতৰাই পঠাব পাৰোঁ। আৰু আমাৰ ইয়াতে যে 27টা কানেকশ্যন কৰি দিছে অনিল নগৰ নবীন নগৰত, এই কানেকশ্যনবিলাক ডাইভাৰ্ট কৰাৰ ব্যৱস্থা কৰক। তেনেকৈ গোটেই ৰূপনগৰ, হাতীগাঁও এতিয়া নতুন নতুন অঞ্চলত পানী হৈছে। গতিকে এই অঞ্চলবিলাকৰো আপোনালোকে কেনেকৈ সমাধান কৰিব পাৰে তাৰ চেষ্টা কৰক। আৰু আজি ভৰলু নদীটো আপোনালোকে চাব, ভালকৈ নাখান্দে, এনে ওপৰত অলপমান বোকাবিলাক লাৰি লাৰি থৈ যায়। এইবিলাক কোটি কোটি টকা কাৰ পকেটত গৈছে এইটো ভগৱানে জানে। এই সকলো জেহাদী, তেওঁলোকে যে ভালদৰে যে খান্দা নাই ভৰলুটো, সেই সকলো জেহাদী। গতিকে আপোনালোকে ভাবি চাওক, জেহাদী বুলি ক'লে চবেই জেহাদী। এইটো প্ৰধান নলা চান্দমাৰীৰ পৰা আহিছে, মই য'ত থিয় হৈ আছোঁ, আৰু আপোনালোক NN নিউজ য'ত থিয় হৈ আছে, এইটো প্ৰধান নলা চান্দমাৰীৰ পৰা আহিছে। এইটোও ভালকৈ নাখান্দে। এইটো 12 ফুট দ, কিন্তু 6 ফুট বোকাৰে ভৰ্তি হৈ আছে। এতিয়া যদি স্লেব দাঙিছে আপোনালোকে দেখা পাব। গতিকে এইটো যদি ভালদৰে চাফা নকৰে, সেই ছুপাৰ চাকাৰবিলাক যে আনিছিল, সেই ছুপাৰ চাকাৰবিলাক কি কামত আহিল? আৰু তেতিয়াহ'লে আমি এইটোও ক'ব পাৰোঁ যে ছুপাৰ চাকাৰ যিসকলে আনিছিল, যিসকলে এই আমাৰ প্ৰধান নলাটো ভালকৈ খান্দা নাই, তেওঁলোককো আমি জেহাদী বুলিয়ে ক'ব পাৰোঁ। গতিকে চাওক, জেহাদী বুলি ক'লে সকলোৱে জেহাদী, ইয়াত কোনো মোৰ মতে কোনো কমিউনিয়েল কথা নাহে। যদি আমি জেহাদীটো বেয়া অৰ্থত লওঁ তেতিয়াহ'লে আমি সকলোৱে জেহাদী। গতিকে আমি সেইকাৰণে আচল কথাৰ পৰা আঁতৰি যোৱা অনুচিত। আমাক গুৱাহাটীখন অষ্টলক্ষ্মী বুলি কৈছে মোদী মহোদয়ে, কিন্তু অষ্টলক্ষ্মী বুলি কৈ আমাক গেলা বানপানীত ডুবাই ৰাখিছে। গতিকে মোদী মহোদয়ক অনুৰোধ কৰোঁ, আপুনি যেনেকৈ আমাৰ গুৱাহাটীখনক সন্মান দিছে, নৰ্থ ইষ্টৰ অষ্টলক্ষ্মী বুলি কৈছে, ঠিক তেনেদৰে অষ্টলক্ষ্মীৰ নিচিনা বানমুক্ত কৰি পবিত্ৰ কৰি ৰাখক আমাৰ এই গুৱাহাটী মহানগৰখন। চাওক, এটা কথা ঠিক জানে, তেওঁলোকে প্ৰথমতে কথা হ'ল কি পানীৰ ৰঙে চিনি পায়। পানী কেতিয়াও ৰঙা নহয়, পানী সদায় গেৰুৱা হয়, সেইটো সদায় জানিব লাগে। আমি মাটি গেৰুৱা বুলি কওঁ, গতিকে পানীৰ ৰং সদায় ৰঙা নহয়, গেৰুৱা হয়। এয়া লাগিলে মেঘালয়ৰ হওক, য'ৰেই নহওক। আজি আমাৰ উপায়ুক্ত মহোদয়ে বক্তব্য ৰাখিছে যে পাহাৰৰ পানী তলত নামি আহিবই, তাত কোনো বাধা দিব নোৱাৰে। গতিকে USTM হওক, কিবা হওক, ঠিক আছে। USTMৰ কথাটো ক'লে আপুনি বাৰু, মেঘালয় আজি ৰুক্মিণী গাঁও বা সেই জেগাত পানী হৈছে। আজি অনিল নগৰ, নবীন নগৰ, ৰাজগড়ত কেনেকৈ পানী হৈছে? অনিল নগৰ, নবীন নগৰত কি মেঘালয়ৰ পানী আহিছে নেকি? তেওঁলোকে এইটো দেখা নাই নেকি? অনিল নগৰৰ নবীন নগৰৰ সমস্যা আজি 10 বছৰ আগৰ, 15 বছৰ আগৰ সমস্যা। মানে USTM নিৰ্মাণ কৰাৰ পূৰ্বৰ পৰাই এই সমস্যা। এইটোতো পুৰা সকলোৱে আপোনালোকৰ ফুটেজৰ পৰা গোটেই অসমৰ মানুহে আজি সাক্ষ্য দিব যে অনিল নগৰ আৰু নবীন নগৰৰ আজি USTMৰ লগত কোনো সম্পৰ্ক নাই। গতিকে USTMৰ সম্পৰ্ক যদি তেওঁলোকে যদি ঠিক আছে বাৰু, ৰুক্মিণী গাঁও বানপানী আজি তেওঁলোকে ক'ব বিচাৰিছে USTMৰ কাৰণে হৈছে, তেওঁ অনিল নগৰ, নবীন নগৰৰ পানী কেনেকৈ হৈছে? আজি এই অনিল নগৰ, নবীন নগৰ নুনমাটিৰ পৰা বামুণী মৈদানৰ পৰা হেচিৰ পৰা পানী বাগৰি আহে। গতিকে তেওঁলোকে সেইটো ব্যৱস্থা কৰিব পৰা নাই। তেওঁলোকে যান জঁট সৃষ্টি হোৱাৰ কাৰণে আজি কমিশ্যনৰ অংকত তেওঁলোকে ফ্লাইঅভাৰ বনাইছে, কিন্তু আজি সাধাৰণ অকণমান পানীখিনি তেওঁলোকে আজি ডাইভাৰ্ট কৰিব পৰা নাই। আজি চাওক, বিশ্ব ক'ত গৈছে? আজি সাগৰৰ তলেৰে সুৰংগ বনাই মানুহে ৰাস্তা বনাইছে,
কিন্তু সাধাৰণ আমাৰ বানপানীখিনি ৰঙা বানপানীখিনি নি কিনে সেই যোৰাবাটৰ পানীখিনি নি কিনে আমাৰ পামহি আমাৰ দ্বীপৰ বিলত পেলাব পৰা তেওঁলোকৰ ক্ষমতা নাই। গতিকে চাওক ইতিহাসে আপোনালোকক ক্ষমা নকৰিব। ইতিহাসে যদি কিয় জানে এবাৰ আপুনি মুখ্যমন্ত্ৰী হৈছে বা আমাৰ গুৱাহাটী উন্নয়নৰ মন্ত্ৰী হৈছে আপোনালোকৰ কথাবিলাক যাতে সোণালীৰ আখৰে লিখা থাকে তেনেকুৱা ধৰণে ব্যৱহাৰ কৰক। কাৰণ এই যে আপোনালোকে শব্দবিলাক ব্যৱহাৰ ৰাইজে ভাল নাপায় আৰু ৰাইজে দুখ প্ৰকাশ কৰে। কাৰণ চাওক আজি এজন মন্ত্ৰীয়ে কৈছিল 2 টকাত ভাত পায়, আজি 2 টকীয়া মন্ত্ৰী আজি হৈয়ে আছে তেওঁৰ আখৰবিলাক। আজি পাটোৱাৰী মহোদয়ে কৈছিল যে পাপৰ ফলত দুখীয়া হয়। গতিকে এইবিলাক শব্দ কেতিয়াও ৰাইজে আপোনালোকক সোণালীৰ আখৰেৰে লিখি থ'ব। গতিকে এইবোৰ কথা কোৱাৰ আগতে আপোনালোকে চিন্তা কৰক যে পাতল কথা এনেকুৱা ধৰণৰ কথা দায়িত্ব থকা আপোনালোকে কাম কৰিব নোৱাৰে এটা বেলেগ বিষয়বস্তু, কিন্তু ৰাইজক তেনেকুৱা ধৰণৰ উপলঙোৱা কথাৰে ক'লে ৰাইজে কেতিয়াও ভাল নাপায়। গতিকে এইখিনি কথা আজি ইউএছটিএমৰ পানীয়ে হওক বা কবৰ পানীয়ে হওক যেনেকৈ নহওক আজি সমস্যাটো সমাধান কৰিব লাগে। আৰু গোটেই শেষত গৈ কিনে আজি চৰকাৰৰ ক্ষেত্ৰত কি হৈছে চাওক, তেওঁলোকে গৈ কিনে সকলো ক্ষেত্ৰত লাষ্টত গৈ কিনে হিন্দু আৰু মুছলমান কৰি থৈ দিয়ে। গতিকে বানপানীখিনিতো হিন্দু মুছলমানৰ কথা লৈ আহিছে তেওঁলোকে। সেইকাৰণে কৈছিল যে যেতিয়া ভাল মানুহক তুমি ভুল ধৰিবা তেতিয়া তোমাৰ বন্ধু হয়, আৰু যেতিয়া বুৰ্বক মানুহক তুমি ভুল ধৰিবা তেতিয়া তোমাৰ শত্ৰু হয়। তেনেকৈ আমি কওঁ কাৰণে আমি তেওঁলোকৰ শত্ৰু বুলি তেওঁলোকে গণ্য কৰে। আমি শত্ৰু নহয় আপোনালোকৰ আমি ভুলটো দাঙি ধৰিছোঁ। গতিকে সেইটোত আপোনালোকে শত্ৰুতা জ্ঞান কৰিব নালাগে। গতিকে আপোনালোকৰ যিটো ইতিহাস 5 বছৰ মুখ্যমন্ত্ৰী হৈছে, 5 বছৰ গুৱাহাটী উন্নয়ন মন্ত্ৰী হৈছে, গতিকে আপোনালোকৰ সময়খিনি যেতিয়া ইতিহাসত লিপিবদ্ধ হয় তেনেকুৱা ধৰণৰ কথা কওক, তেনেকুৱা ধৰণৰ কাম কৰক, তেতিয়া ৰাইজে আপোনালোকে আৰু অহা 20 বছৰ পিছতো আপোনালোকক সুৰিব। যেনেকৈ আছে বাজপেয়ী 6 বছৰ শাসন কৰাৰ পিছত আজিও মানুহে বাজপেয়ীক শ্ৰদ্ধা কৰে, স্বীকৃতি কৰে, তেতিয়া আপোনালোককো কৰিব। গতিকে পাতল কথাৰে ৰাইজক আভুৱা নভৰিব। গুৱাহাটী মহানগৰীৰ যি বানপানী আছে সেই বানপানীক স্থানান্তৰ কৰিবলৈ শিলখাকুবাসীকো তাৰ পৰা উচ্ছেদ কৰা হ'ল, কিন্তু কি ক'ব এই ক্ষেত্ৰত? তাৰপিছতো দেখা গ'ল যে আকৌ মহানগৰীত কিন্তু সেই পানীয়ে হৈ ৰ'ল। কি ক'ব এই সন্দৰ্ভত? এইটো দেখ কথা আমি আগতেও কৈছিলোঁ যে আজি কিন্তু চক দুখীয়া মানুহখিনিক উচ্ছেদ কৰিছে, কিন্তু এজন মন্ত্ৰী বিধায়কক ঘৰলৈ যাবলৈ তেওঁলোকে আজি শিলখাকৰ বিল পুতি আছে। এতিয়া 2 নম্বৰ কথা তেওঁলোকৰ কথাতে ওলাইছে। যদি শিলখাকৰ বিলখন যদি ক'লে উদ্ধাৰ কৰিতে যদি সাজি হ'লে হয় আজি গুৱাহাটী মহানগৰীৰ অৱস্থা হ'লেহেঁতেন। গতিকে তেওঁলোকে বৈজ্ঞানিক সন্মতে কাম কৰিব লাগে। বিজ্ঞানে কি কৈছে বিজ্ঞানৰ ওপৰত ভিত্তি কৰক, কাৰোবাৰ কথাত কৈ কিনে ভিত্তি কৰি লাভ নাই। গতিকে বিজ্ঞানৰ যদি সন্মত কথা কাম কৰক। যেনেকৈ মই আপোনাক কৈছোঁ যে সাগৰৰ তলৰে সুৰংগ বনাই আজি ৰাস্তা বনাইছে, সেইটো সম্ভৱ পৃথিৱীত সম্ভৱ হৈছে, তেতিয়াহ'লে সাধাৰণ গুৱাহাটীৰ বানপানীখিনি কিয় যোৰাবাটৰ পানীখিনি নি কিনে আমাৰ দ্বীপৰ বিলত পেলাব নোৱাৰে, সেইটো মোৰ প্ৰশ্ন। আৰু দেখা পোৱা যায় যে এই বৰ্তমান সময়ত উত্তৰ গুৱাহাটীতো বানপানী দেখা গৈছে, কিন্তু সেই বানপানী কিন্তু ইউএছটিএমৰ বুলি ক'ব নেকি আপুনি? এইটো দেখ কথা। এইবিলাক যিবিলাক উত্তৰ গুৱাহাটীৰ মাটিবিলাক আছিল, জলাশয়বিলাক আছিল, আজি জলাশয়বিলাক তেওঁলোকে ডাঙৰ স্কুল খুলি বহি লৈছে। গতিকে সেই জলাশয় যেতিয়া মাৰ যাব উত্তৰ গুৱাহাটী গুৱাহাটীৰো পৰিৱেশ কালি উত্তৰ গুৱাহাটীত হ'ব। গতিকে সেইবোৰ কথা লক্ষ্য কৰক, বিজ্ঞানসন্মতভাৱে আপোনালোকে কাম কৰক, তেতিয়া আপোনাৰ হয়তো অহা দিনত আমি বাচিব পাৰিম। নহ'লে গুৱাহাটীবাসী গুৱাহাটী এৰি পলাব লাগিব।